হেল্ল' ৰাইজ, এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱাই আমি ট্ৰেফিকত ফাঁচি আছোঁ। ট্ৰেফিকত কিয় ফাঁচি আছোঁ জানে? কাৰণ আমি যাব ওলাইছোঁ গুৱাহাটী খানাপাৰা, আৰু আজি বেলেগ দিনতকৈ আজি মানে অলপ বেছিয়ে ট্ৰেফিক হৈছে। কাৰণ আজি হিমন্ত মামাই আমাৰ বাহঁতক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব, আৰু সেইকাৰণে আমি আহি গ'লোঁ খানাপাৰা। এয়া বা তাই আগৰ ফালে যাই আছে, তাইক এবাৰ ক'লোঁ হাই বুলি ক'ব, মানে তাই অলপ লাজো কৰে ভিডিঅ'ত উঠোৱাৰ কাৰণে। এয়া মই মামাক ৰখি আছোঁ চাবৰ কাৰণে, কিন্তু ৰাইজ মামাক দেখাই নাপালোঁ ভালকৈ, কাৰণ বহুত মানুহৰ সমাগম হৈছে আৰু আগৰ ফালে যাবই নোৱাৰিলোঁ। পিছৰ পৰা এনেকৈ চাই আছোঁ, আৰু পৰিৱেশটো চাওক। আপোনালোকক মই অলপ শ্বেয়াৰ কৰি দিলোঁ পৰিৱেশটো ইয়াৰ। বহুত মানুহ হৈছে ৰাইজ, বহুত দূৰৰ পৰা মানুহ হৈছে। কিছুমানেতো যোৱাকালি ৰাতিতে আহিছে, আমি বাৰু ওচৰৰে মানুহ, সেইকাৰণে আমি অলপ দেৰিকৈ গৈছোঁ। আৰু এয়া মামাকো দেখালোঁ, স্ক্ৰীণতে দেখাব লগা হৈছে টকাৰ ৰাইজ, মানে মামাই মাজৰ ফালে ভাষণ দি আছে, আৰু মোৰ কেমেৰা ইমান ফ'কাছ কৰিব নোৱাৰে, তো সেইকাৰণে স্ক্ৰীণতে দেখাই দিলোঁ। নিযুক্তিটো হোৱা এইটো ভাল হৈছে, যেতিয়া শিক্ষামন্ত্ৰী আৰু মোৰ মোবাইলত অলপ হোৱাটছআপ অহাটো কমিব।